জুবিন দাই মাজে মাজে কৈছিলে যে অসমত কংগ্ৰেছ বিজেপি নহয়, এটা জাতীয়তাবাদী দল বা আঞ্চলিকতাবাদী দল লাগে। তাৰপিছত আমি দেখা পাইছিলোঁ অসম জাতীয় পৰিষদ, মানে লুৰিণজ্যোতি গগৈৰ দল। আৰু লুৰিণজ্যোতি গগৈয়ে নিজেও কৈছিলে যে তেওঁৰ দলে ৰাষ্ট্ৰীয় দলৰ লগত লগ নালাগে। কংগ্ৰেছৰ নিচিনা ৰাষ্ট্ৰীয় দল এটাৰ লগত লগ লাগি গ'ল। আৰু কংগ্ৰেছ মানে কি, সেই বিদেশী বা বাংলাদেশীবিলাকক বৰপিৰা পাৰি দিয়ে। গতিকে তেনেকুৱা এটা দলৰ লগত যদি লগ হৈছে, মই ভাবোঁ অসম জাতীয় পৰিষদটো আঞ্চলিকতাবাদী বা জাতীয়তাবাদী দল নহয়। আৰু এটা কথা, জাতীয়তাবাদী নহয় বুলি কিয় ক'লো জানেনে? তেওঁলোকে য'ত য'ত হিন্দী ভাষী মানুহ বেছি আছে, তাত হিন্দী ভাষাত লিফলেট ছপাইছে নিৰ্বাচনী প্ৰচাৰৰ কাৰণে। লগতে লুৰিণজ্যোতি গগৈক মই এটা কথা ক'ব খোজো, আপুনি কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ৰেলী আছিলে সেইটো হেনো জন আশীৰ্বাদ যাত্ৰা নহয়, জন অভিশাপ যাত্ৰা। যিমানবিলাক মানুহ ওলাই আহিছে, আই মাতৃসকল ওলাই আহিছে, কিছুমান শাৰীৰিকভাৱে অক্ষম তেনেকুৱা মানুহ ওলাই আহিছে, আহি পেলাই হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিছে। কিন্তু লুৰিণজ্যোতি গগৈয়ে এই ৰেলীটো জন অভিশাপ যাত্ৰা বুলি কৈ গোটেই অসমৰ আই মাতৃসকলক বা সেই বৃদ্ধ মানুহসকলক অপমান কৰিছে। জুবিন দাই মাজে মাজে কৈছিলে যে অসমত কংগ্ৰেছ বিজেপি নহয়, এটা জাতীয়তাবাদী দল বা আঞ্চলিকতাবাদী দল লাগে। তাৰপিছত আমি দেখা পাইছিলোঁ অসম জাতীয় পৰিষদ,